নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি এছএছজি গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব লগতে ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহৰ বাবে অসম চৰকাৰে আকৌ আৰম্ভ কৰিছে চৰকাৰী ঘৰৰ নতুন আবেদন লগতে যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেই সকল মানুহৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 37,500 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰত আবেদন কৰা নাই তেন্তে এনেকৈ এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব তো ফৰ্মখনৰ ওপৰত লিখা চাব পাৰিছে কনসেন্ট ফৰ্ম ফৰ আনৱেশা 2024 তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ আবেদন কৰা নাই তেন্তে এনেকৈ এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব তো ফৰ্মখন ক'ত পাব হেও আপোনালোকক জনাই দিছো তো ফৰ্মখন কালেক্ট কৰাৰ বাবে আপোনালোকে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব পাৰে তো আপোনালোকে নিজৰ পঞ্চায়তৰ প্ৰায় এনেকুৱাকৈ চৰকাৰী ঘৰৰ জিঅ' টেগিং ফৰ্মখন লাভ কৰিব এইখন ফৰ্ম ফিলআপ কৰি আপোনালোকে আকৌ জমা দিলেই কিন্তু নিজৰ নামখন চৰকাৰী ঘৰত অন্তৰ্ভুক্ত কৰি লব পাৰিব তো ইয়াতে আপোনালোকে ফৰ্মখন ফিলআপ কৰাৰ সময়ত নিজৰ নাম নিজৰ বয়স লগতে জব কাৰ্ড আছে যদি তেন্তে জব কাৰ্ডৰ নম্বৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু ফ্যামিলি ডিটেইলছ দি কিন্তু ফৰ্মখন ফিলআপ কৰিব লাগিব তো ফৰ্মখন ফিলআপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ আকৌ নিজৰ পঞ্চায়তত গৈ জমা দিব জমা দিয়াৰ পিছতে আপোনাৰ নামখন চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ যাব অন্তৰ্ভুক্ত হোৱাৰ পিছত আপোনালোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 37,500 টকা লাভ কৰিব তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যদি চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে এনেকৈ এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব কিয়নো অসম চৰকাৰে চৰকাৰী ঘৰ প্ৰদানৰ বাবে জিঅ' টেগিঙৰ কাম আৰম্ভ হৈছে তো আপোনালোকে যদি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তেন্তে অতি সোনকালে আপোনালোকৰ নিজৰ পঞ্চায়তত গৈ খবৰ ল'ব তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ এনেকৈ এখন ফৰ্ম কালেক্ট কৰি সেইখন ফৰ্ম ফিলআপ কৰি চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ কাম সম্পন্ন কৰি ল'ব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএছজি গোটৰ মহিলাসকলৰ বাবে তো যিসকল এছএছজি গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ফৰ্ম ফিলআপ কৰি জমা দিছিল সেইসকল এছএছজি গোটৰ মহিলাসকলৰ ভিতৰত বিহালী সমষ্টিৰ মহিলাসকলক অসম চৰকাৰে যোৱা 1 এপ্ৰিল 2025 তাৰিখৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা চেক বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে চেক পোৱা নাই সেই সকল মহিলাই কেতিয়া লাভ কৰিব সেই বিষয়টো আপোনালোকক জনাই দিছো তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে বিহালী সমষ্টিৰ 23,375 গৰাকী এছএছজি গোটৰ মহিলাসকলক অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা চেক বিতৰণ কৰিছে লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে চেক পোৱা নাই সেই সকল আত্মসহায়ক গোটৰ মহিলাই অতি শীঘ্ৰেই লাভ কৰিব চেক তাৰ পিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ে এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে আত্মসংস্থাপনমূলক আঁচনিৰ ভিতৰত সৰ্ববৃহৎ আঁচনি হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি গ্ৰাম অঞ্চলৰ 30 লাখ আত্মসহায়ক গোট আৰু নগৰ অঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক মূলধন হিচাপে প্ৰদান কৰা হ'ব 10,000 টকা প্ৰাৰম্ভিক মূলধনৰ সদ্ব্যৱহাৰ কৰিলে আকৌ 25,000 টকাৰ ঋণ লাভ কৰিব এই আঁচনিৰ বাবদ ব্যয় হ'ব 3,038 কোটি টকা 1 এপ্ৰিল 2025 তাৰিখৰ পৰা বিহালী সমষ্টিত
10,000 টকা চেক বিতৰণৰ কাৰ্যসূচী অসম চৰকাৰে আৰম্ভ কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাই চলিত মাহৰ ভিতৰতে 10,000 টকা চেক লাভ কৰিব পাৰে। কিন্তু অসম চৰকাৰে এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটোত নতুন যদি তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।